নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল হিতান্তি আগবঢ়াব ওলাইছোঁ। আজি 1432 ভাস্কৰাব্দৰ জেঠ মাহৰ 23 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি জুন মাহৰ 7 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:35:22 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:07:43। আজি বাৰ হৈছে শনিবাৰ, তিথি হৈছে শুক্লা একাদশী তিথি। ৰাতিপুৱাৰ ঘণ্টা 4:54 যোৱাত আজি তিথি হ'ব শুক্লা দ্বাদশী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব তুলা ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 4 আৰু 8, শুভ ৰং হ'ব নীলা আৰু ক'লা। ইয়াৰ উপৰিও বন্ধুসকল আজি ছোৱালীসকলৰ আদ্যটো হ'লে যোগ হ'ব বেশ্যা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। জানহওক বন্ধুসকল, প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ধন সম্পত্তি বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে। লগতে আজি আপোনাৰ মনটো সামান্য উদ্বিগ্ন হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মকৌশল আয়ত্ত কৰিবৰ কাৰণে সক্ষম হ'ব। ধন সম্পত্তি বাঢ়িব। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণৰ সুযোগ লাভ কৰিব। ছোৱালীসকলৰ মনত আনন্দ বাঢ়িব। যদিও আজি পুৰুষসকলে সজাগ নহ'লে সৰু সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আয় উপাৰ্জন বৃদ্ধি হ'ব। কৰ্মচাৰীসকলৰ কৰ্মক্ষেত্ৰত খুব আনন্দ বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে আত্মীয় পৰিয়ালৰ লগত কিন্তু সামান্য মনোমালিন্য বা ভুল বুজাবুজি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত আনন্দ বাঢ়িব। লগতে আজি ছাত্ৰ ছাত্ৰীসকলৰ সুনাম বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোন ব্যক্তিৰ সান্নিধ্য লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। প্ৰেমত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা আজি আপোনালোকে সঁহাৰি লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে কিন্তু সামান্য আজি আপোনালোকৰ ব্যয় বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব। মনত ভক্তিভাৱ বাঢ়িব। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ জনপ্ৰিয়তা আৰু যশস্যা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত নতুন নতুন যোগাযোগ কৰিবৰ কাৰণে সক্ষম হ'ব। খেলুৱৈসকলৰ মনত আনন্দ বাঢ়িব আজি। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাতে মনত সামান্য ভয়ভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ হাতলৈ ধন সম্পত্তি আহিব। যদিও আজি আপুনি সজাগ নহ'লে দেহ মনৰ সামান্য আঘাত পাবলগীয়া হ'ব পাৰে। লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত পিতৃ মাতৃ বা জ্যেষ্ঠ ব্যক্তিৰ পৰা মৰম চেনেহ আশীৰ্বাদ লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাতে মনত সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে। লগতে আজি বিবাহিত ব্যক্তিসকলে সজাগ নহ'লে সামান্য পাৰিবাৰিক মনোমালিন্য বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুন নতুন যোগাযোগ কৰিবৰ কাৰণে সক্ষম হ'ব। লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ হাতলৈ ধন সম্পত্তি আহিব। প্ৰেমত আনন্দ বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। সদৌ আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগঃ ভৱেৎ। ধন্যবাদ।